আমি খুব আনন্দিত 1982 প্ৰথমবাৰৰ কাৰণে মিচিং জনগোষ্ঠীৰ হেপাৱৰ আলি আই লৃগাঙক অসমৰ ৰাজ্যিক বন্ধু হিচাপে ঘোষণা কৰিবৰ কাৰণে আমি সংগ্ৰাম কৰি আহিছিলোঁ। 44 বছৰৰ পিছত পূৰ্বৰ কোনো এখন চৰকাৰে এই দাবীক স্বীকৃতি প্ৰদান কৰা নাছিল, কিন্তু এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যি অসম চৰকাৰে আমাক 44 বছৰৰ মূৰত এই স্বীকৃতি প্ৰদান কৰাৰ কাৰণে তেখেতলৈ কোটি কোটি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ এই সংগ্ৰামৰ পিতামহ স্বৰূপ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত বিশেষকৈ চৰকাৰৰ এজন বিধায়ক হিচাপে থাকি, বিজেপিৰ বিধায়ক হিচাপে থাকি মাননীয় জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াই যি এক পদক্ষেপ তেওঁ গ্ৰহণ কৰিলে, তাৰ কাৰণে তেখেতক আমি TMPKৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমগ্ৰ মিচিং ৰাইজৰ হৈ TMPK কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিচাপে আজি আমি জোনাইত এই যি কৃতজ্ঞতা যাত্ৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰক ধন্যবাদ স্বৰূপে আমি কৃতজ্ঞতা যাত্ৰা আজি আৰম্ভ কৰিছোঁ। ইয়াতে ক'ব লাগিব যে মিচিং জনগোষ্ঠীটোক বাদ দি পেলাই অসমীয়া জাতি গঠন প্ৰক্ৰিয়া কেতিয়াও সম্ভৱ নহয়। মিচিং সংস্কৃতিক বাদ দি পেলাই অসমীয়া সংস্কৃতি কেতিয়াও ঘৰ লৈ ল'ব নোৱাৰে। এই খিলঞ্জীয়া চৰকাৰখনে এই কথাটো বুজি পাই আজি মিচিঙৰ হেপাৱৰ আলি আই লৃগাঙক যি ৰাজ্যিক বন্ধু হিচাপে ঘোষণা কৰিলে, তাৰ কাৰণে সমগ্ৰ মিচিং ৰাইজ অসমৰ ইতিহাসত আমি সকলোৱে মনত ৰাখিম বুলি ইয়াকে কৈ পেলাই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমি কৃতজ্ঞতা যাত্ৰা ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। নিৰ্বাচন আহি আছে, এইবাৰ জাতীয় সংসদত TMPKৰ ভূমিকা কেনেদৰে হ'ব এই নিৰ্বাচন? তো আমি প্ৰতিষ্ঠা কালৰ পৰাই মিচিং জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ কাৰণে যিকোনো দল, যি চৰকাৰে আমাৰ কাৰণে কাম কৰিব তেওঁলোককে আমি সমৰ্থন আগবঢ়াম। আৰু আপোনালোকে গম পাইছে যে যি মূলা বাঢ়িব তাৰ দুপাততে চিন। এই বিজেপি নেতৃত্বাধীন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আমাৰ মিচিঙৰ যিসমূহ দাবী, মূলতঃ আমাৰ 6 শিডিউল, মিৰি মিচিং, মিডিয়াম ইনষ্ট্ৰাকশ্যন আৰু যি ৰাজ্যিক বন্দৰ ঘোষণা আলি আই লৃগাং, এই গোটেই দাবীবিলাক যদি চাই পূৰ্বৰ কোনো চৰকাৰে আমাক এই দাবীসমূহ সমাধান কৰাৰ কাৰণে কোনো কাম নকৰিলে। কিন্তু আজি 5টা বছৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰখনে আলি আই লৃগাঙৰ ৰাজ্যিক বন্দৰ ঘোষণা আৰু মিৰিৰ পৰা মিচিং কৰাৰ লগতে এই প্ৰক্ৰিয়াবিলাক আৰম্ভ কৰাৰ লগতে আৰু মিডিয়াম ইনষ্ট্ৰাকশ্যন মিচিং ভাষা সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে কাম কৰিছে। গতিকে আমি আশাবাদী এইখন চৰকাৰে আমাক নিশ্চিতভাৱে 6 শিডিউল আনি দিব, তেওঁলোকে আমাক প্ৰদান কৰিব। গতিকে আমি NDS নেতৃত্বাধীন যি দল ইয়াতে মিত্ৰজোঁট আছে তেওঁলোকক আমি নিশ্চিতভাৱে সমৰ্থন আগবঢ়াম। যিহেতু একালৰ এটা আপোনালোকৰ সতীৰ্থ আছিলে, বৰ্তমান এতিয়া কংগ্ৰেছ দলৰ পৰা টিকেট লৈ এটা বিধায়কৰ পদৰ কাৰণে খেলিছে, নিৰ্বাচন নাম কৰিছে, কি ক'ব এখেতৰ বিষয়ে? এখেতৰ বিষয়ে আমি ক'বলগীয়া একো নাই, তেখেতৰ ইতিহাস সকলোৱে জানে। আমি নিজৰ কথা ক'ম। TMPK জাতীয় সংগঠন মিচিং জাতিটোৰ স্বাৰ্থত আমি কাম কৰি আহিছোঁ আৰু মিচিং জাতিটোৰ স্বাৰ্থতে সদায় আমি কথা কৈ আহিম। ইয়াতে কোনোবা দল, কোনোবা ব্যক্তিৰ লগত আমাৰ কোনো কথা নাই। তেখেতে আজি ইমান বছৰ জাতিটোৰ সংগ্ৰাম কৰি পেলাই আজি এই জাতিটোৰ চৰম যিটো শিখৰত সফলতাৰ আমি সংগ্ৰামৰ ফল আমি পাবলৈ সক্ষম হৈছোঁ। সেই সময়ত যদি তেওঁ নিজৰ জাতীয় সংগঠনৰ বিৰুদ্ধে যদি থিয় হয়, তেনেহ'লে ৰাইজে তেওঁক প্ৰত্যাখ্যান কৰিব। সেইটো আমাৰ ক'বলগীয়া একো নাই। খালি আমি নিজৰ কথা কৈছোঁ। জাতীয় সংগঠন হিচাপে জাতিটোৰ স্বাৰ্থত আমি সদায় সংগ্ৰাম কৰি আছোঁ, ৰাইজৰ কাম কৰি আছোঁ। গতিকে আমি নিজৰ কথা কওঁ, কোনো দল বা কোনো ব্যক্তিৰ লগত আমাৰ কোনো কথা নাই। আমি খুব আনন্দিত 1982 প্ৰথমবাৰৰ কাৰণে মিচিং জনগোষ্ঠীৰ হেপাৱৰ আলি আই লৃগাঙক অসমৰ ৰাজ্যিক বন্ধু হিচাপে ঘোষণা কৰিবৰ কাৰণে আমি সংগ্ৰাম কৰি আহিছিলোঁ। 44 বছৰৰ পিছত পূৰ্বৰ কোনো এখন চৰকাৰে এই দাবীক স্বীকৃতি প্ৰদান কৰা নাছিল, কিন্তু এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যি অসম চৰকাৰে আমাক 44 বছৰৰ মূৰত এই স্বীকৃতি প্ৰদান কৰাৰ কাৰণে তেখেতলৈ কোটি কোটি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ এই সংগ্ৰামৰ পিতামহ স্বৰূপ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত বিশেষকৈ চৰকাৰৰ এজন বিধায়ক হিচাপে থাকি, বিজেপিৰ বিধায়ক হিচাপে থাকি মাননীয় জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াই যি এক পদক্ষেপ তেওঁ গ্ৰহণ কৰিলে, তাৰ কাৰণে তেখেতক আমি TMPKৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমগ্ৰ মিচিং ৰাইজৰ হৈ TMPK কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিচাপে আজি আমি জোনাইত এই যি কৃতজ্ঞতা যাত্ৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰক ধন্যবাদ স্বৰূপে আমি কৃতজ্ঞতা যাত্ৰা আজি আৰম্ভ কৰিছোঁ। ইয়াতে ক'ব লাগিব যে মিচিং জনগোষ্ঠীটোক বাদ দি পেলাই অসমীয়া
জাতি গঠন প্ৰক্ৰিয়া কেতিয়াও সম্ভৱ নহয়। মিচিং সংস্কৃতিক বাদ দি পেলাই অসমীয়া সংস্কৃতি কেতিয়াও গঢ় লৈ ল'ব নোৱাৰে। এই খিলঞ্জীয়া চৰকাৰখনে এই কথাটো বুজি পাই আজি মিচিঙৰ হেঁপাহৰ আলি আই লৃগাঙক যি ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিলে, তাৰ কাৰণে সমগ্ৰ মিচিং ৰাইজ অসমৰ ইতিহাসত আমি সকলোৱে মনত ৰাখিম বুলি ইয়াকে কৈ পেলাই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমি কৃতজ্ঞতা যাত্ৰা ইতিমধ্যে আমি আৰম্ভ যিহেতু কৰিছোঁ। নিৰ্বাচন আহি আছে, হয়। এইবাৰ জাতীয় সংসদত TMPৰ ভূমিকা কেনেদৰে হ'ব এই নিৰ্বাচন? তো আমি প্ৰতিষ্ঠা কালৰ পৰাই মিচিং জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ কাৰণে যিকোনো দল যি চৰকাৰে আমাৰ কাৰণে কাম কৰিব তেওঁলোককে আমি সমৰ্থন আগবঢ়াম। আৰু আপোনালোকে গম পাইছে যে যি মূলা বাঢ়িব তাৰ দুপাততে চিন। এই বিজেপি নেতৃত্বাধীন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আমাৰ মিচিঙৰ যিসমূহ দাবী, মূলতঃ আমাৰ 6 শিডিউল, মিৰি মিচিং, মিডিয়াম ইনষ্ট্ৰাকশ্যন আৰু যি ৰাজ্যিক বন্দৰ ঘোষণা আলি আই লৃগাং, এই গোটেই দাবীবিলাক যদি চাই পূৰ্বৰ কোনো চৰকাৰে আমাক এই দাবীসমূহ সমাধান কৰাৰ কাৰণে কোনো কাম নকৰিলে। কিন্তু আজি 5টা বছৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰখনে আলি আই লৃগাঙৰ ৰাজ্যিক বন্ধ ঘোষণা আৰু মিৰিৰ পৰা মিচিং কৰাৰ লগতে এই প্ৰক্ৰিয়াবিলাক আৰম্ভ কৰাৰ লগতে আৰু মিডিয়াম ইনষ্ট্ৰাকশ্যন মিচিং ভাষা সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে কাম কৰিছে। গতিকে আমি আশাবাদী এইখন চৰকাৰে আমাক নিশ্চিতভাৱে 6 শিডিউল আনি দিব, তেওঁলোকে আমাক প্ৰদান কৰিব। গতিকে আমি NDS নেতৃত্বাধীন যি দল ইয়াতে মিত্ৰজোঁট আছে তেওঁলোকক আমি নিশ্চিতভাৱে সমৰ্থন আগবঢ়াম। যিহেতু একালৰ এটা আপোনালোকৰ সতীৰ্থ আছিলে, বৰ্তমান এতিয়া কংগ্ৰেছ দলৰ পৰা টিকেট লৈ এতিয়া বিধায়কৰ পদৰ কাৰণে খেলিছে, নিৰ্বাচন নাম কৰিছে, কি ক'ব এখেতৰ বিষয়ে? এখেতৰ বিষয়ে আমি ক'বলগীয়া একো নাই। তেখেতৰ ইতিহাস সকলোৱে জানে। আমি নিজৰ কথা ক'ম। TMPকে জাতীয় সংগঠন মিচিং জাতিটোৰ স্বাৰ্থত আমি কাম কৰি আহিছোঁ আৰু মিচিং জাতিটোৰ স্বাৰ্থতে সদায় আমি কথা কৈ আহিম। ইয়াতে কোনোবা দল কোনোবা ব্যক্তিৰ লগত আমাৰ কোনো কথা নাই। তেখেতে আজি ইমান বছৰ জাতিটোৰ সংগ্ৰাম কৰি পেলাই আজি এই জাতিটোৰ চৰম যিটো শিখৰত সফলতাৰ আমি সংগ্ৰামৰ ফল আমি পাবলৈ সক্ষম হৈছোঁ। সেই সময়ত যদি তেওঁ নিজৰ জাতীয় সংগঠনৰ বিৰুদ্ধে যদি থিয় হয়, তেনেহ'লে ৰাইজে তেওঁক প্ৰত্যাখ্যান কৰিব। সেইটো আমাৰ ক'বলগীয়া একো নাই। খালি আমি নিজৰ কথা কৈছোঁ। জাতীয় সংগঠন হিচাপে জাতিটোৰ স্বাৰ্থত আমি সদায় সংগ্ৰাম কৰি আছোঁ, ৰাইজৰ কাম কৰি আছোঁ। গতিকে আমি নিজৰ কথা কওঁ, কোনো দল বা কোনো ব্যক্তিৰ লগত আমাৰ কোনো কথা নাই।